প্ৰতিটো সাংবাদিক হীৰকজ্যোতি কলিতাৰ সৈতে। হীৰক, আপোনাৰ কাষলৈ মুহূৰ্তত আহিছোঁ। মহানগৰী এতিয়া মুঠেও নিৰাপদ নহয়। শিশু তথা মহিলা দিনৰ ভাগতেই অপহৰণৰ অপচেষ্টা চলায় আৰক্ষীয়ে গিজগিজাই থকা স্মাৰ্ট মহানগৰীত। প্ৰকৃততে ঘটনাটো কি হৈছিল আপোনাৰ পৰা সবিশেষ তথ্য জানিব বিচাৰিছোঁ। নিশ্চয়কৈ ভাস্কৰ ক'ব লাগিব যিহেতু গুৱাহাটী মহানগৰী যি স্মাৰ্ট চিটিৰ আৰক্ষীৰ তৎপৰতাত দেখিবলৈ পোৱা গৈছে যে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল। যিহেতুকে যি ৰাজধানী, এই ৰাজধানীৰ গুৱাহাটী মাজমজিয়াতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। কিন্তু কেনেধৰণে এগৰাকী ছাত্ৰ যিহেতুকে স্কুলৰ পৰা আহি থকা ঘৰলৈ উভতি থকা অৱস্থাতে যিহেতুকে পদচাৰী যি শিক্ষাৰ্থী তেওঁৰ যে শাৰীৰিকভাৱে অক্ষম সেই ব্যক্তিজনে যি এই চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰা ল'ৰাজনক অপহৰণ কৰাৰ চেষ্টা কৰিছে। যিহেতুকে পল্টন বজাৰ আৰক্ষী থানাত যিহেতুকে তেওঁক কৰায়ত্ব কৰিছে। ইতিমধ্যে তেওঁক সোধপোছৰ বাবে জাৰি কৰা হৈছে। কিন্তু সৌভাগ্যক্ৰমে এই যি ধৰণৰ ঘটনা সংঘটিত হৈছে, এই ঘটনা সংঘটিত হোৱাৰ পিছতে যি ধৰণৰ এই ল'ৰাজনক উদ্ধাৰ কৰা হয়। কিন্তু মহানগৰ উলুবাৰীত যি ধৰণৰ ঘটনা সংঘটিত হৈছে, বিদ্যালয়ৰ পৰা যিহেতুকে শিশুগৰাকীক অপহৰণৰ চেষ্টা চলাইছিলে আৰু DAV উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰা এই ছাত্ৰজনে যিহেতুকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ আছিলে আৰু চকলেট দিয়া চলেৰে যিহেতুকে ছাত্ৰজনক অপহৰণ চেষ্টা চলাইছিলে। কিন্তু মানুহজন যিজনে অপহৰণৰ চেষ্টা কৰিছিলে মানুহজন যথেষ্টখিনি বয়সস্থ আৰু যিটোকে উল্লেখ কৰিব পৰা গৈছে, আৰক্ষীৰ জানিব পৰা হৈছে যিহেতুকে প্ৰদীপ দাস। এই প্ৰদীপ দাস আৰু বৰপেটাত যিহেতুকে ঘৰ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। আৰু যিহেতুকে পৰিয়ালৰ লোক আছে, পৰিয়ালৰ আমি তেখেতৰ পৰা যিটো কিছু মন্তব্য ল'বৰ চেষ্টা কৰিম। যি ধৰণৰ ঘটনাটো সংঘটিত হ'ল, যিহেতুকে গুৱাহাটীৰ মাজমজিয়াত এনেকুৱা ধৰণৰ ঘটনা এটা হৈছে। সৌভাগ্যক্ৰমে ল'ৰাটোক উদ্ধাৰ কৰা হ'ল। কিন্তু কি হৈছিল প্ৰকৃততে? প্ৰথমতে স্কুল ছুটিটো হয় 10টাৰ ভিতৰতে ছুটি হৈ যায়, 10টা 10:30 ভিতৰত। কিন্তু সি মানে যেতিয়া ছুটি হ'ব গেটৰ পৰা ওলাই পিছত বাহিৰত থিয় আছিলে। দেউতাকৰ ৰখি আছে, দেউতাকে আহিব লৈ যাব, মাকে আহে। আমাৰ ঘৰ বেছি দূৰ নাই, ডিষ্টেঞ্চ খুব বেছি 1-2 মিনিট 3 মিনিট লাগে যাতে। যাব পৰা নাই, ৰখি এই মানুহটোক চাই আছিল মুখত। এই শকতকৈ মানুহ এটা আছিল। আৰু তাতে মানে অটো ষ্টেণ্ড আছে, অটো ষ্টেণ্ডত এনেকৈ থিয় আছিল। সি ভাবছে কি চাই আছে এনেকৈ চাই আছে। এই বুঢ়াটো ভয় খাই গৈছে বাচ্চাটো, কি হ'ল চাই আছে। আৰু কৈছে এনে তাৰ নাম চাম খুজিছে, একো খোজা নাই। আৰু বাচ্চাটো ধুনীয়া, মই ভাবিছোঁ চুমা খাব নেকি, বাচ্চাটো এনেই ল'ব পাৰে। সেয়া কৈছে মোৰ লগত যাবি নেকি বেলেগ? সেই কৈছে কিয় যাম তাই আহি কিনে এনেকৈ টাচ কৰি হাতখন বডিটো টাচ কৰি দিয়ে। বাচ্চাটো ভয় খাইছে, তাৰপিছত এনেকৈ পিছফালে আৰু ধৰা পৰিছে আৰু মানে পিছফালে তাক যাম লৈ যাম আৰু দৌৰি আমাৰ ঘৰৰ ওচৰতে ষ্টেডিয়ামৰ ফ্ৰণ্টত মেইন গেটতে ধৰা পৰিছে। দৌৰাই ৰাস্তা পাৰ একদম স্পীডত দৌৰিছে বাচ্চাটো। আৰু পিছত ৰখিছে, আকৌ দৌৰাইছে, আকৌ 2-3বাৰ যদি ৰখাব পাৰিছে মানে। এতিয়া এই আকৌ মানে ভয় খাই গৈছে, ৰাস্তা পাৰ হৈ গৈছে, গাড়ী মানে খুন্দা অৱস্থাতে বাচি গৈছে। তাৰপিছত মোৰ ভাইটি এটা আছিলে, খুৰাৰ ল'ৰা, ই কামত যাই আছিলে। এফালে আহোঁতে মই দেখা পালে যে এই মানুহজন ধৰা পৰি আছে। সেই কি ক'লে, খুৰা চাওক না, মোক লৈ যায় মোক বোলে কিডনেপ কৰিব নেকি। লগে লগে ধৰি লৈছে আৰু ধৰা পৰি পুলিচক দি দিলোঁ। ৰাইজে ধৰা পৰিছিলে, ৰাইজেও বহুত মানুহ আহিছে, তাতে ভিৰ লাগি গৈছে। 2-3 থাপৰ মাৰিছে, কোনোবাই চেণ্ডেল দি মাৰিছে, পুলিচে লৈ গৈছে। পূৰ্বৰ পৰা আহিছিলে নেকি? হাতীগাঁৱৰ পৰা হাতীগাঁৱৰ মানুহ বুলি কৈ গৈছে, নিজে কৈছে। আমি চিনি নাপাওঁ, ইয়াতে দেখা নাই কেতিয়াও আহি মানুহ। ইয়াতে মানুহ নহয়, প্ৰথম দেখা পাইছে এনেকুৱা মানুহ। আপোনালোকে এজাহাৰটো এতিয়া দিছোঁ মাত্ৰ, দিয়া হ'ল। এতিয়া চাওঁ কি কয়, বাচ্চাটো ষ্টেটমেণ্ট লৈ আছে। এতিয়া আমিতো কি ক'ম, বাচ্চা যি ক'ব এইটো সঁচা কথা হ'ব ন। এয়া আছিল যি অপহৰণৰ চেষ্টা কৰা যি অপহৰণ শিশু, এই শিশুটিৰ বৰদেউতাক আছিলে। তেখেতৰ ভাষ্য কৰিলে যে যি ধৰণৰ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ মাজমজিয়াত, এই গুৱাহাটীৰ যি মাজমজিয়াত যি ধৰণৰ ঘটনা সংঘটিত হৈছে, এতিয়া এক চাঞ্চল্যকৰ সৃষ্টি হৈছে। কিন্তু যিহেতুকে উল্লেখ কৰিব লাগিব, গুৱাহাটীৰ নিচিনা যিহেতুকে মাজমজিয়াত যিহেতুকে আৰক্ষী বা CCTV ফুটেজ ইতিমধ্যে যিহেতুকে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিলে। কিন্তু ইয়াৰ পূৰ্বৰ পৰাই এনেকুৱা ধৰণৰ ঘটনা চেষ্টা কৰি আছিলে নেকি। কিন্তু যিহেতুকে আৰক্ষীৰ জিম্মাত ইতিমধ্যে আছে, যিহেতুকে আৰক্ষীয়ে সোধপোছ আৰম্ভ কৰিছে আৰু যি ধৰণৰ এই ঘটনা সংঘটিত হৈছে, এতিয়া যি ধৰণৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে ইতিমধ্যে ক'ব লাগিব। যিহেতুকে স্কুলৰ পৰা আহি থকা অৱস্থাত যে চকলেট দিয়াৰ চলেৰে যি অপহৰণৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছিলে। নিশ্চয়কৈ হীৰক, ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যথেষ্ট পৰিমাণে নিৰাপত্তাজনিত এটা প্ৰশ্ন উত্থাপন হৈছে। যিহেতু ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যায়, কেতিয়াবা
পৰিয়ালৰ বা আত্মীয়ৰ সৈতে যায়, আন কেতিয়াবা তেওঁলোক অকলে বিদ্যালয়ৰ কোনো সময়ত যাবলগীয়া হয়। এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে গোটেই বিষয়টো কেনেধৰণে গ্ৰহণ কৰিছে বা নিৰাপত্তাজনিত বিষয়টোৰ ক্ষেত্ৰত আৰক্ষীয়ে কি মন্তব্য আগবঢ়ায়? হয়, নিশ্চয়কৈ ক'ব লাগিব যিহেতুকে স্কুলৰ ছাত্ৰ ছাত্ৰীসকল বা যি ধৰণৰ শিশুসকলৰ কিছু টিউচন বা স্কুলৰ পৰা আহি থকা অৱস্থা কিছুমান কেতিয়াবা অকলশৰীয়াকৈ আহিব লগা হয়। যিহেতুকে স্কুল যোৱা ছাত্ৰ এজনৰ যিহেতুকে অধ্যয়ন কৰা চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰ এগৰাকী স্কুল ছুটিৰ পিছত ঘৰলৈ আহি থকা অৱস্থাত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। কিন্তু যিহেতু উল্লেখ কৰিব লাগিব যিহেতু গুৱাহাটী মহানগৰীৰ যিহেতুকে স্মাৰ্ট চিটি বা উল্লেখ কৰিব লাগিব আৰক্ষীৰ যি নিৰাপত্তা বেষ্টনী এনেকুৱা ধৰণৰ যি সাহস, এই সাহস মানিব লাগিব। কিন্তু যি ধৰণৰ ঘটনা সংঘটিত হৈছে, এই সংঘটিত হোৱাৰ পিছতে ইতিমধ্যে সকলো এতিয়া সজাগ হৈ উঠিছে। যিহেতুকে স্কুলৰ পৰা ঘৰৰ অভিমুখে আহি থকা অৱস্থাতে যিহেতুকে চকলেট দি অপহৰণ কৰাৰ চেষ্টা কৰিছিলে আৰু তাৰপিছতে যিহেতুকে ঘৰৰ মানুহক দেখিছিলে আৰু তাৰ পৰাই তেওঁ পলায়ন কৰিছিলে। আৰু ইতিমধ্যে যি পৰিয়ালবৰ্গ পল্টন বজাৰ আৰক্ষী থানাৰ কাষ চাপিছে আৰু যি অপহৰণ কৰিব খোজা ব্যক্তিজন যি প্ৰদীপ দাস, ইতিমধ্যে তেওঁৰ ঘৰ বৰপেটাত বুলি গম পোৱা গৈছে। সেই লোকজনক ইতিমধ্যে আৰক্ষীয়ে যি সোধপোছ অব্যাহত ৰাখিছে।